সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই আমি এফালে ওলাই গৈছোঁ, বৌ আৰু মই। দেখিছেনে ইমান ধুনীয়া সেউজীয়া এটা পৰিৱেশ। আমি কল বিচাৰি ওলাই গৈছোঁ। আমাৰ যিহেতু নামঘৰৰ শৰাই পাল পৰিছে ভাদ মাহৰ ভাগৱত পাঠৰ, কলখিনি চালোঁ। তাৰ পৰা আহিয়ে আকৌ মই দুপৰীয়া ভাত সাজো ৰেডি কৰিলোঁ। আজি কি বনাম আপোনালোককো দেখাওঁ। এইটো ৰেচিপি মই ইউটিউবত চাইছিলোঁ। মোৰ ভিডিঅ' যদি বুজি নাপায় ইউটিউবত চাই ল'ব, ধুনীয়াকৈ বুজি পাব। এয়া দেখিছেনে, কলডিলৰ বাকলিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। লৈ তাতে দুটামান জলকীয়া দিছোঁ আৰু এটা পিঁয়াজ কাটি দিছোঁ। এইফালে আকৌ মই বিলাহী আৰু নহৰুটো অলপমান পুৰি লৈছোঁ। তাৰপিছতে কাটি থোৱা কলডিলৰ বাকলিখিনি এনেকৈ ভাজি লৈছোঁ, অকণমান নিমখ আৰু হালধি দি পেলাই। হালধিটো একদম কমকৈ দিব। এইখিনি গোটেইখিনি ৰেডি হৈ গ'ল। মই এতিয়া মিক্সিত মাৰিম। তাতে আকৌ অকণমান মই নেমু দি দিছোঁ দেই, টেঙা হ'বৰ কাৰণে। টেঙা হ'লে অকণমান খাই ভাল লাগে। এইখিনি মোৰ সকলোখিনি ৰেডি হৈ গৈছে। আকৌ এইফালে মই মাহৰ দালিত খাৰ দি বনাম আজি, এইখিনিও মই ৰেডি কৰি ল'লোঁ। আমাৰ এতিয়া দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। আপোনালোকেও খাই চাবচোন, চাটনিখিনি সঁচাকৈ বহুত ধুনীয়া লাগে। সন্ধিয়া হোৱাৰ লগে লগে আকৌ মই এয়া চাহৰ ব্যৱস্থা কৰিলোঁ। চাহখিনিত দিয়ে যিহেতু মই নামঘৰলৈ যাম, যিহেতু আজি ভাদ মাহৰ প্ৰথম ভাগৱত পাঠ নামঘৰত, তালৈ বুলি ওলালোঁ। নামঘৰত গৈয়ে দেখা পালোঁ যে ভাগৱত আৰম্ভ হৈছে। মোৰ যোৱা অকণমান দেৰিয়ে হ'ল। ভাদ মাহত ভালো লাগে নামঘৰত গৈ, সকলোখিনি মানুহ আহেও। দাদাই ইমান ধুনীয়াকৈ পঢ়িছে, বুজাই দিছে। বহুত নজনা কথা শিকিব পাৰোঁ। বহুতেই নাজানো। নামঘৰলৈ গ'লে সঁচাকৈ গুৰুত্ব দি যদি শুনে ভাগৱত পাঠ, সঁচাকৈ ভাল লাগে, বহুত কথা শিকিব পাৰি। ভাগৱত পাঠ শেষ নহওঁতেই আকৌ লাইনটো গুচি গ'ল, সেইকাৰণে ভিডিঅ' কৰাও নহ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।